কংগ্ৰেছৰ সহযোগত শীৰ্ষক এই অনুষ্ঠানত উপস্থিত থকা প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনন্দ ডাঙৰীয়া, উপস্থিত থকা পলিটিকেল এফেয়াৰ্স কমিটিৰ সদস্য প্ৰাক্তন মন্ত্ৰী মাননীয় ৰাণী নৰা বাইদেউ ডাঙৰীয়ানী, উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ উপসভাপতি ৰাজীৱ লোচন পেগু ডাঙৰীয়া, উপস্থিত থকা সাধাৰণ সম্পাদক দেৱ চেতিয়া ডাঙৰীয়া, উদিত ভানু দাস ডাঙৰীয়া, শৈলেন সৰোৱাৰ ডাঙৰীয়া, বেগম পেগু ডাঙৰীয়া, ইয়াত উপস্থিত থকা জিলা কংগ্ৰেছৰ সভাপতি তিলক ফুকন ডাঙৰীয়া, উপস্থিত থকা যুৱ কংগ্ৰেছৰ উপসভাপতি আনন্দ নৰা ডাঙৰীয়া, উপসভানেত্ৰী সাগৰিকা বৰা ডাঙৰীয়ানী, ডেভিড ফুকন ডাঙৰীয়া, ৰাজ্যিক NSY সভাপতি কৌশিক কাশ্যপ কলিতা ডাঙৰীয়া, মঞ্চত উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ সম্পাদকসকল ৰজনী কাৰ্ডং ডাঙৰীয়া, উপস্থিত থকা বিৰাজ ৰাজখোৱা ডাঙৰীয়া, উপস্থিত থকা আমাৰ সাধাৰণ সম্পাদক ৰচন চেত্ৰী ডাঙৰীয়া, মঞ্চত উপস্থিত থকা বিশিষ্ট ব্যক্তিসকল NSY যুৱ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, ব্লক কংগ্ৰেছৰ বিষয়ববীয়াসকল, প্ৰাক্তন জিলা কংগ্ৰেছৰ সভাপতি ভাস্কৰ দুৱাৰা ডাঙৰীয়া, ইয়াত উপস্থিত থকা আমাৰ জ্ঞানদীপ মোহন ডাঙৰীয়া, প্ৰণয় পেগু ডাঙৰীয়াকে প্ৰমুখে কৰি মই সকলৰ নাম ল'বলৈ বিচৰা নাই। মঞ্চত উপস্থিত থকা দলৰ সতীৰ্থসকল আৰু ইয়াত উপস্থিত থকা আমাৰ স্থানীয় চৰকাৰ 10 বছৰৰ পৰা শাসন চলাই আছে। চৰকাৰ যেতিয়া গঠন কৰিছিল বহুতখিনি প্ৰতিশ্ৰুতি ৰাইজক দিছিল, পৰিৱৰ্তনৰ আশা দেখুৱাইছিল, জাতি মাটি ভেটি কথা কৈছিল। 16 মে পিছত সকলো বাংলাদেশী মানুহবোৰ দালি টুকুৰা পানী গুচি যাব, সেইখিনিও কথা কৈছে। 6টা জনগোষ্ঠী ছমাহৰ ভিতৰত জনজাতিকৰণ হ'ব কৈছে, উন্নয়ন হ'ব, বানপানী মুক্ত অসম আমি দেখা পাম। অসম চুক্তি 6 নং দফা আখৰে আখৰে ৰূপায়ণ। এতিয়া 10 বছৰ হৈ গ'ল। এই 10 বছৰ পাৰ হৈ যোৱাৰ পিছত এতিয়া আপোনালোকে নিজে হিচাপ নিকাচ কৰক, কিমানখিনি প্ৰতিশ্ৰুতি পূৰণ হ'ল আৰু কিমানখিনি কথা কাগজতে থাকি গ'ল। আহক এটা এটাকৈ আমি অধ্যয়ন কৰোঁ। ময়ো ভাল পাইছিলোঁ 2014 চনত মোদী চৰকাৰ আহোঁতে খুব ভাল ভাল গান ওলাইছিল, ময়ো গান শুনিছিলোঁ। গান শুনি মই অনুভৱ কৰিলোঁ গানটো ভালে গালে, কোনে বেয়া পাব? যদি কোনোবাই কয় आपकी बार बहुत हुई महंगाई की मार, आपकी बार मोदी सरकार, কোনে কোনে বেয়া পাব? যে যদি মোদী চৰকাৰ আহিলে মূল্যবৃদ্ধি ৰোধ হ'ব, ৰাইজে নিশ্চয় ভোট দিব। কিন্তু এতিয়া হিচাপ নিকাচ কৰি আমি দেখা পাইছো যে 400 টকা গ্যাস সিলিন্ডার 1000 টাকা হল।
ইলেক্ট্ৰিচিটি বিল আগতে 200 টকা আছে এতিয়া 600 টকা হ'ল এনেকুৱা আজি তেওঁলোকৰ অৱস্থা জাতি বাতি ভেদি কথা ক'লে সকলে ঘৰ পাব সকলে মাটি অধিকাৰ পাব কৈছে বসুন্ধৰা 1 বসুন্ধৰা 2 বসুন্ধৰা 3 ওলাল এটা হিচাপ নিকাচ কৰক কি হ'ল আমি দেখা পাইছো এই বসুন্ধৰা 1 2 3 পিছত সাধাৰণ মানুহৰ লাভ হোৱা নাই কিন্তু বিজেপি দলৰ সম্পত্তি আগতকৈ বেছি বাঢ়ি গৈছে মানুহে ক'বাত 1 ৰজা মাটি পাইছে 1.5 ৰজা মাটি পাইছে আৰু বিজেপি দল এতিয়া শ বিঘাৰ মাটিৰ মালিক হৈ গৈছে কি কৈছিল পৰিৱৰ্তন আহিছে এটাই পৰিৱৰ্তন আমি দেখা পাইছো যে ধনী আৰু ধনী হৈ গ'ল দুখীয়া আৰু দুখীয়া বিজেপিয়ে গৌ মাতা নামত ভোট বিচাৰিছে আকৌ এতিয়া আমি দেখা পাইছো যে বিজেপি দলৰ ভিতৰতে এতিয়া গৰু চুৰ লুকাই আছে সেইদিনা কোনোবাই মুখ্যমন্ত্ৰী মহোদয় সুধিলে যে মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ চৰকাৰৰ এজন মন্ত্ৰী নিজৰ ভনীয়েকৰ নামত কেন্দ্ৰ চৰকাৰৰ পৰা 50 লাখ টকা ল'বলৈ সক্ষম হৈছে গৰু খেতি কৰিব মুখ্যমন্ত্ৰীয়ে কি ক'লে মুখ্যমন্ত্ৰীয়ে ক'লে কিনো ডাঙৰ কথা হ'ল মন্ত্ৰীও নিজৰ ঘৰখন চলাব লাগিব এয়া হ'ল তেওঁলোকৰ সূত্ৰ 50 লাখ টকা সাধাৰণ মানুহ পোৱাকৈ তেওঁ মন্ত্ৰী ঘৰৰ চিন্তা কৰিছে এয়া হৈছে বৰ্তমানৰ অৱস্থা মুখ্যমন্ত্ৰী ডাঙৰ ডাঙৰ কথা কৈছে ক'লে যে তেখেতৰ সপোন আছে যে অসমখনক ভাৰতৰ শীৰ্ষ 5টা ৰাজ্য তালিকা ভিতৰত চাবলৈ বিচাৰে সেইদিনা চৰকাৰে তথ্য ল'ব উন্নয়নৰ ক্ষেত্ৰত মানৱ কল্যাণৰ ক্ষেত্ৰত শিক্ষা ক্ষেত্ৰত স্বাস্থ্য ক্ষেত্ৰত অসমখনৰ নাম ভাৰতৰ শীৰ্ষ 5টা ৰাজ্যৰ ভিতৰত নহয় ভাৰতৰ অন্তিম 5টা ৰাজ্যৰ তালিকাৰ ভিতৰত সোমাই পৰিছে কিন্তু মুখ্যমন্ত্ৰী ক'ৰ চিন্তা মুখ্যমন্ত্ৰী এটাই চিন্তা কৰিছে যে নিজৰ ধন সম্পত্তি কেনেদৰে আৰু বৃদ্ধি কৰিব পৰা যায় আজি ভাৰতৰ ভিতৰত কৰোড়পতি মুখ্যমন্ত্ৰী তালিকাৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নাম অন্তৰ্ভুক্ত ল'ৰা নামত 18টা কোম্পানী পৰিবাৰৰ নামত ৰিজৰ্ট স্কুল চেনেল কি নাই মোৰ প্ৰয়াত পিতৃ অসমত 15 বছৰ মুখ্যমন্ত্ৰী আছে মুখ্যমন্ত্ৰী হৈ তেওঁ ৰাইজক সেৱা কৰিবলৈ বিচাৰিছে সেয়া আছে তেখেতৰ আদৰ্শ কেতিয়াও নিজৰ ল'ৰা নামত কোম্পানী খোলা নাছিল নিজৰ পৰিবাৰৰ নামত বাগান লোৱা নাছিল নিজৰ পৰিবাৰৰ সদস্যৰ নামত ৰিজৰ্ট খোলা নাছিল চেনেল খোলা নাছিল সদায় সহজ সৰল ভাৱে মানুহৰ মাজত আছে এয়া হ'ল পাৰ্থক্য আজি কংগ্ৰেছ আৰু বিজেপিৰ মাজত কংগ্ৰেছ হ'ল দুখীয়া মানুহৰ দল আৰু বিজেপি হ'ল ধনী মানুহৰ দল আজি তাৰিখত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ খিলঞ্জীয়া মানুহৰ মাটিৰ কথা চিন্তা কৰিবলৈ যেন দেখাবলৈ চেষ্টা কৰিছে তেওঁ খিলঞ্জীয়া মানুহৰ মাটিৰ কথা চিন্তা কৰিব
যিজনে অসমৰ বিভিন্ন জনজাতি প্ৰায় 40,000 বিঘা মাটি ইতিমধ্যে আদানী আম্বানী আৰু পতঞ্জলি বিক্ৰী কৰিলে তেওঁ কোট ফিৰতে মানুহৰ মাটি চিন্তা কৰিছে কাম মুছে কৰা নাই তেওঁলোকে গোকৰাজানত বড়ো মানুহ ডিমাচা মানুহ কাৰ্বি আংলঙত কাৰ্বি মানুহ চিলা পথাৰৰ বঙালী মানুহ গুৱাহাটীত মিচিং মানুহ কাম তেওঁলোকে শেষ কৰা নাই নাম অৱস্থাত ফিৰতীয়া মানুহ গোৱাত পাৰাত ঘৰতে অন্তৰ্ভ মানুহ আজি তেওঁলোকে ভাবে যে গোটেই অসমৰ ৰজা তেওঁহে নিজকে অহংকাৰী ৰজা দৰে ভাবে ৰজা দৰে অসমৰ জনসাধাৰণৰ লগত কোনো আলোচনা নকৰাকৈ 40,000 বিঘা মাটি আদানী আৰু আম্বানী আৰু পতঞ্জলি বিক্ৰী কৰিলে এয়া হ'ল তেওঁলোকৰ চিন্তাধাৰা আদানী আম্বানী পতঞ্জলি মাটি বিক্ৰী কৰিব নিজৰ পৰিবাৰৰ নামত কেতিয়াবা ফ্লাইঅভাৰ কাষত কেতিয়াবা নেশ্যনেল হাইৱে কাষত মাটি দিব দুখীয়া মানুহ উচ্ছেদ কৰিব আৰু যদি দুখীয়া মানুহ প্ৰতিবাদ কৰিবলৈ ওলাই আহে এতিয়া পুলিচ পঠাই বিজেপি দলৰ গুণ্ডা বাহিনী পঠাই মানুহৰ মাজত ভয় সৃষ্টি কৰিব বিচাৰে ইমান অহংকাৰ কিয় এই অহংকাৰ কাৰণ হ'ল যে তেওঁলোকে ভাবে যে জনসাধাৰণৰ ভোটৰ মূল্য নাই জনসাধাৰণৰ ভোট চুৰি কৰি তেওঁলোকে চৰকাৰ গঠন কৰিবলৈ বিচাৰে ভোট চুৰি কৰি নিজৰ চৰকাৰ গঠন কৰিব আৰু নিজৰ ইচ্ছা মতে শাসন চলাব এয়া হ'ল তেওঁলোকৰ ৰণকৌশল এই কাৰণে আজি অসমৰ জনসাধাৰণৰ লগত অসমৰ জনসাধাৰণৰ মূল্যৱান ভোট সুৰক্ষা কৰাৰ ক্ষেত্ৰত একমাত্ৰ এটাই দল ওলাই আহিছে এয়া হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ দল যুঁজ এখন হ'বনে নহয় হ'বনে নহয় যুঁজ এখন হ'ব এই যুঁজ দিছপুৰৰ পৰা আৰম্ভ কৰি জনাইলৈকে হ'ব এই যুঁজ জনাইৰ পৰা আৰম্ভ কৰি জনাইলৈকে হ'ব এই যুঁজ চহৰত হ'ব এই যুঁজ গাঁৱত হ'ব এই যুঁজ ভোটৰ ভিতৰত হ'ব আৰু আমি যুঁজিবলৈ প্ৰস্তুত আমি অসমৰ জনসাধাৰণৰ লগত থিয় দিম আমি কংগ্ৰেছ দল আন্দোলনৰ পৰা জন্ম লোৱা দল স্বাধীনতা সংগ্ৰামৰ সময়ত আমি ব্ৰিটিছৰ ভয় কৰা নাই আজিও কংগ্ৰেছ দল কোনো মুখ্যমন্ত্ৰী ভয় নকৰে আমি আগবাঢ়ি যাম আমি ৰাইজৰ মাজত সোমাম আমি ৰাইজৰ হৈ মাত মাতিম আমি যুঁজিম আমি জিকিম ৰাইজৰ কিবাৰ আমাৰ লগত আছে আমি যোৱা এক সপ্তাহ অসমৰ চুকে কোণে বুথ এজেণ্টসকলক মাতি আনি আমি প্ৰশিক্ষণ দিবলৈ সক্ষম হৈছো আমাৰ দলৰ কৰ্মীখিনি আগতকৈ আৰু বেছি আগ্ৰহী আজি নিজৰ পইচা খৰচ কৰি আজি সভালৈ আহিছে আজি এখন সভাৰ ভিতৰত প্ৰতিকূল বতৰ নেওচি আমাৰ কৰ্মীখিনি ইয়াত ওলাই আহিছে এইটোৱে প্ৰমাণ কৰে যে আজি কংগ্ৰেছ দল আগতকৈ আৰু বেছি শক্তিশালী হৈছে কিন্তু আমাক কষ্ট কৰিব লাগিব কষ্ট কৰা বাহিৰে বিকল্প নাই আজিৰ পৰা 8 মাহ পিছৰ নিৰ্বাচন হ'ব এই 8 মাহৰ ভিতৰত প্ৰতিটো মাহৰ ভিতৰত আমি ন্যূনতম 10-12 দিন নিজৰ দলৰ কাৰণে দিব লাগিব দিব লাগিব নালাগে নিৰ্বাচন আহিছে
8 মাহ পিছত আমি চৰকাৰ গঠন কৰিবলৈ বিচাৰো নে বিচাৰো? আমি বিধায়ক জিকাবলৈ বিচাৰো নে বিচাৰো? এতিয়া আমাক কষ্ট কৰিব লাগিব। কষ্ট কৰা মানে আমি সময় দিব লাগিব। সময় কিমান? ন্যূনতম 1 মাহৰ ভিতৰত আমাক 10-12 দিন দিব লাগিব। আৰু মই আপোনালোকক কথা দিছো যে আজি এখন সভাৰ ভিতৰত আমি সকলোৱে আহা এপ্ৰিল মাহলৈকে 100 দিন কংগ্ৰেছ দলটোক দিওঁ আমাৰ চৰকাৰ হোৱাটো 100% নিশ্চিত। যদি আমি 100 দিন আমি দিওঁ 100% চৰকাৰ হোৱাটো আমাৰ নিশ্চিত। আৰু আমি চৰকাৰ গঠন কাৰ বাবে কৰিছো? নিজৰ ব্যক্তিগত স্বাৰ্থৰ বাবে নহয়, নিজৰ ব্যক্তিগত উন্নতিৰ বাবে নহয়। আমি চৰকাৰ গঠন কৰিছো অসমৰ জনসাধাৰণৰ সপোন বাস্তৱ কৰাৰ বাবে। যি ৰাইজ আধিকাৰিকৰ সপোন দেখিছে যে তেওঁলোকৰ গাঁৱৰ ৰাস্তা উন্নত হ'ব, এই যুৱকসকলৰ সপোন বাস্তৱ কৰিবলৈ। যি যুৱকসকলে বিচাৰে যে তেওঁলোকৰ জিলাৰ ভিতৰত এটা থলুৱা উদ্যোগ থাকিব লাগে। আমি সেই আইসকলৰ সপোন বাস্তৱ কৰিবলৈ বিচাৰো, যি আইসকল